মৰ্ণিং ফ্ৰেণ্ডছ। মোৰ বন্ধু আমাৰ বিজয় ছাৰৰ ঘৰত আছোঁ এতিয়া মই, আৰু বিজয় ছাৰক লগত এটা ইমান সুন্দৰ পকেট গেছ, যিটো পকেট চিলিণ্ডাৰ গেছ বুলি ক'ব লাগিব। আপুনি বোলে ক'ৰবাত ঠাণ্ডা ঠাইত গৈ আছে, যেনে ধৰক মানালী, দাৰ্জিলিং এনেকুৱা জেগাত গৈ আছে, তাতে আপুনি নিজেই নিজৰ গৰম পানীৰ পৰা ধৰি আপোনাৰ খোৱা কিবা আপুনি বনাই ল'ব পাৰিব। ইমান ধুনীয়া ছিষ্টেমৰ এটা গেছ দেখা পালোঁ, প্ৰথমবাৰ কাৰণে মই দেখিছোঁ। ইয়াতকৈ ডাঙৰ দেখা পাইছোঁ, কিন্তু এইটো এটা সাংঘাতিক ধৰণৰ। এয়া তেখেতে গেছ জ্বলাই দেখুৱাইছে, আৰু লগালগ আপুনি তাতে কেৰাহী পাতি দিব পাৰি। এয়া গেছ জ্বলি আছে, আৰু প্ৰেক্টিকেল কৰি বিজয় ছাৰে দেখাইছে। ইমান ধুনীয়া ছিষ্টেম, আমি যদি ইয়াক ক'ৰবাত লৈ যাওঁ খুব ভাল লাগিব। আৰু বস্তুটো ভাল লগাৰ কাৰণে ময়ো আপোনালোকক দেখালোঁ। আৰু বিজয় ছাৰ এজন খুব এনেকুৱা ক্ৰিয়েটিভ মাইণ্ড থকা ব্যক্তি হয়, যি এইবিলাক ভাল পায় নেকি, তেওঁহে জানে ক'ৰ পৰানো আনিছে, কেনেকৈনো অৰ্ডাৰ কৰিছে। তো বস্তুটো দেখি ভাল লাগিলে, আপোনালোককো দেখালোঁ। আৰু কেতিয়াবা আমাৰ দৰকাৰ হ'লে বিজয় ছাৰৰ লগত যোগাযোগ কৰিব। তো ধন্যবাদ।